শিৱসাগৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী দিব এই কথা চূড়ান্ত কৰিছে কংগ্ৰেছে অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব শিৱসাগৰ সমষ্টিত সেই কথাটো কংগ্ৰেছে অৱশেষত ঘোষণা কৰিছে আৰু ইয়াৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত মিত্ৰতা যে নহয় বিৰোধীৰ সেয়া স্পষ্ট হৈ পৰিল এই মুহূৰ্তৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ জনাইছো শিৱসাগৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিৰোধী মিত্ৰতা 2026ত নহয় এয়া স্পষ্ট হৈ পৰিছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নোহোৱাটো স্পষ্ট হৈ পৰিছে অখিল গগৈ বাহিনীৰ সৈতে মিত্ৰতা নোহোৱাটো স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা বিচৰা নাই এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে অখিল গগৈয়ে মন্তব্য কৰিছিল কেইবাটাও আৰু অখিল গগৈয়ে ৰাইজৰ বিপদৰ সময়ত থাকিম বুলি বক্তব্য ৰাখিছিল আৰু চাপৰৰ উচ্ছেদিতৰ কাষতো গৈ উপস্থিত হৈছিল সেই গৰাকী অখিল গগৈক শেহতীয়াভাৱে কংগ্ৰেছে প্ৰত্যাখ্যান কৰিছে এইভাবে কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ কাৰণ হৈছে এইটোৱেই যে শিৱসাগৰ সমষ্টিত গৌৰৱ গগৈৰ নেতৃত্বত শিৱসাগৰৰ বিভিন্ন প্ৰান্তত কেনেদৰে শক্তিশালীভাৱে সাংগঠনিক ভেটি গৌৰৱ গগৈৰ নেতৃত্বত গঢ়ি উঠিছে আৰু তাৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী দিব অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব চূড়ান্ত কৰিছে কংগ্ৰেছে আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ জনাইছো কংগ্ৰেছে চূড়ান্তভাৱে উল্লেখ কৰিছে অখিল গগৈৰ যি সমষ্টি শিৱসাগৰ সমষ্টি সেই শিৱসাগৰ সমষ্টিত কংগ্ৰেছে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অখিল গগৈয়ে শেহতীয়াভাৱে এটা মন্তব্য কৰিছিল মানুহৰ চূড়ান্ত বিপদত মাত মাতিলে চৰকাৰৰ স্বৈৰাচাৰিতাৰ বিৰোধিতা কৰিলে যদি নিৰ্বাচনত জিকিব নোৱাৰি তেন্তে মই বিধায়ক হোৱাতকৈ মানুহ হৈ থকাটোকে বাছি ল'ম বুলি মন্তব্য কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত এবাৰ কংগ্ৰেছে অখিল গগৈক প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ঘোষণা কৰিছে যে অখিল গগৈৰ ক্ষেত্ৰত 26ৰ নিৰ্বাচনত মিত্ৰতা যে নহয় সেয়া কংগ্ৰেছৰ তৰফৰ পৰা চূড়ান্ত কৰিছে অখিল গগৈৰ সৈতে শিৱসাগৰ সমষ্টিত বা ৰাইজৰ দলৰ সৈতে অসমৰ বাকী সমষ্টিসমূহত কংগ্ৰেছে যে মিত্ৰতা কৰিব সেই চূড়ান্ত এতিয়া একেবাৰে সেই আশাটো একেবাৰে ক্ষীণ হৈ পৰিছে আৰু চূড়ান্ত ঘোষণাটো যিহেতু দেৱব্ৰত শইকীয়াই উল্লেখেই কৰিছে তাৰ পিছত এই অখিল গগৈ সন্দৰ্ভত শিৱসাগৰ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি দেৱব্ৰত শইকীয়াই কৰা মন্তব্যৰ পিছত ৰাজ্যৰ ৰাজনীতিত জোকাৰণি আৰম্ভ হৈছে অৱশেষত অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বুলি চূড়ান্ত কৰিছে কংগ্ৰেছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া বা ৰকিবুল হুছেইনে শেহতীয়াভাৱে কংগ্ৰেছক মিত্ৰতাৰ বান্ধোনেৰে বান্ধ খুৱাবলৈ বিচৰাৰ পৰিৱৰ্তে 2026ত বিৰোধীৰ যি মিত্ৰতা আছিল সেই মিত্ৰতা থানবান কৰি শিৱসাগৰ সমষ্টিত অখিল গগৈৰ বিৰুদ্ধে বা আন সমষ্টিত মিত্ৰ দলৰ সৈতে একেলগে নাথাকি কংগ্ৰেছে সকলো সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী দি আকৌ এবাৰ 2026ত বিজেপিক বিজয়ৰ বাবে বাট মুকলি কৰি দিব বুলি বিভিন্নজনে মন্তব্য কৰাৰ সময়তে সেয়া বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত হ'বলৈ গৈ আছে আৰু অৱশেষত কংগ্ৰেছৰ নেতাৰ মন্তব্য যে কংগ্ৰেছে প্ৰাৰ্থী দিব সকলোতে আৰু কংগ্ৰেছে যে মিত্ৰতা নিবিচাৰে সেয়া কংগ্ৰেছৰ মুখৰ পৰা ওলাই পৰিছে গতিকে কংগ্ৰেছক অসমৰ জনতাই বিজেপি বিৰোধী অসমৰ জনতাই কংগ্ৰেছক এই মুহূৰ্তত বিশ্বাস কৰাটো আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে অসমৰ বাবে আটাইতকৈ ডাঙৰ বিষয় এইটোৱে যে মিত্ৰতাৰ স্বাৰ্থত যিসকলে কংগ্ৰেছক সমৰ্থন কৰিছে যিসকল বুদ্ধিজীৱীয়ে কংগ্ৰেছক সমৰ্থন কৰিছে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় এইটোৱেই যে কংগ্ৰেছক এই মুহূৰ্তত সমৰ্থন কৰা সকলে এটা কথা বুজি উঠাৰ প্ৰয়োজন হৈ পৰিছে যে বিজেপিৰ সহায় হোৱাকৈ কংগ্ৰেছে 2026ত নিৰ্বাচন খেলিব বিচাৰিছে নেকি এনেধৰণৰ সন্দেহ কৰাৰো অৱকাশ আছে গৌৰৱ গগৈৰ নেতৃত্বত মিত্ৰতা নোহোৱাকৈ 26ত নিৰ্বাচন খেলিব বিচাৰিছে আকৌ এবাৰ বিজেপি শাসনলৈ অহাত সুযোগ আৰু সুবিধা দিব বিচাৰিছে মিত্ৰতা নিবিচাৰি এয়াও স্পষ্ট হৈ পৰিছে 26ৰ নিৰ্বাচনত
বিৰোধীৰ যে মিত্ৰতা নহয় সেয়া স্পষ্ট। আকৌ এবাৰ 2026-ত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। নতুন সভাপতি নিযুক্ত হ'ল কিছুদিন পূৰ্বে আৰু জিলাসমূহতো সাল সলনি হৈছে। এতিয়া যোৱা সময়ছোৱাত যি সভাপতি আছিল তেখেতৰ নেতৃত্বত বিভিন্ন কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছ আমাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছে দিয়া অনুসৰি কৰা হ'ল। এতিয়া নিৰ্বাচনৰ সময়ত পুনৰবাৰ আমি এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল। তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু জয়লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে। সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছোঁ। এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব। আৰু বিভিন্ন জিলাত আমাৰ সভাপতি সলনি হৈছে। যোৱাকালি মই ডিব্ৰুগড় তিনিচুকীয়ালৈ গৈছিলোঁ, তাতো একেই। আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া পুনৰ আগন্তুক 8 মাহ 10 মাহ যিমান দিন থাকক সেইখিনি সময় আৰু অধিক শ্ৰম কৰিব। যোৱা 2014 চনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কষ্ট কৰি ৰাইজৰ হকে মাত মাতি আহিছে, বিভিন্ন ধৰণেৰে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছে। আৰু এইখিনি সময়ত সেই প্ৰতিবাদ আৰু তীব্ৰ হ'ব। আমাৰ দলৰ নেতা কৰ্মী সকলোৱে ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ ভুল নীতি, অসম বিৰোধী চক্ৰান্ত গোটেইখিনি উদঙাই দিব। আৰু আমি আশাবাদী আগন্তুক 2026-ত আমি চৰকাৰ গঠন কৰিম। অকল আদানী আম্বানীক অসমৰ অষ্টলক্ষ্মীৰ দেশ বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে। নৰেন্দ্ৰ মোদীক শাসনত বহোৱাৰ মূলতে হৈছে কিছুমান বেপাৰী। সাধাৰণ মানুহৰ হাতী খোৱা ৰাইজৰ কথা তেওঁলোকে চিন্তা নকৰে। আৰু ৰাইজৰ মনত ক্ষোভ নহ'বলৈ তেওঁলোকে বিনামূলীয়া কিছুমান আঁচনি দি থাকে, যাতে খেতিৰ প্ৰতি ৰাইজৰ মোহ নাইকিয়া হৈ যায়। আৰু এনেকুৱা হ'লে মানুহে ভাবিব যে এইবিলাক মাটি আৰু খেতি নহয়, চন্দৰা মাটি। কিন্তু তাৰ তলত যিবিলাক আমাৰ সম্পদ আছে সেই সম্পদখিনি কেনেকৈ আদানী আম্বানীক দিব পাৰি সেই প্ৰচেষ্টাৰ অংশস্বৰূপে এতিয়া নামনি অসমত বিভিন্ন ধৰণৰ উচ্ছেদ চলি আছে। আৰু অন্যান্য মানে এইটো ভাবিব নালাগে যে নামনি অসমত সন্দেহযুক্ত নাগৰিক বুলি কৈছে তেওঁলোকৰ কাৰণে উচ্ছেদ। এই উচ্ছেদ অসমৰ সকলোৰে বাবে বিপদঘণ্টা আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। বিদেশী থাকিলে আমাৰ আগৰ পৰাই দাবী আছে অসম চুক্তি অনুসৰি বিদেশী বহিষ্কাৰ হ'ব লাগিব, আমাৰ অসমত বলবৎ হ'ব নালাগিব। আৰু এইখিনি কিন্তু কৰি পেলাই তেওঁলোকে এহাতেদি সেইদিনা লখিমপুৰত যেতিয়া আহোম ছোৱালী কেইজনীমানৰ খেতি পথাৰত কঠীয়া উচ্ছেদ কৰিলে তেতিয়া কৈছে আন্দোলনৰ সময়ত 850 জন শ্বহীদ হৈছিল, এতিয়া বোলে অকণমান বাংলাদেশী উচ্ছেদ কৰিবলৈ কঠীয়াতলি উচ্ছেদ হৈছে। কিন্তু যদি বাংলাদেশী হয় আমাক মুখ্যমন্ত্ৰীয়ে ক'ব লাগে সেই বাংলাদেশীখিনি মাটিয়া ডিটেনশ্যন কেম্পত থৈছে নে তেওঁলোকক বাংলাদেশলৈ পঠালে, নে আমাৰ অসমৰ মানুহৰ আৱেগ অনুভূতিক লৈ এটা তেওঁলোকে বাংলাদেশী নামত এটা যেনেকৈ আগতে এটা আমি সৰুতে কাহিনী শুনিছিলোঁ যে বাঘ আহিছে বুলি এটা গৰখীয়াই কৈ থাকে, তেনেকুৱা এটা ধাৰণা দি পেলাই অসমীয়া মানুহৰ আৱেগক লৈ খেলিব বিচাৰিছে বিজেপিয়ে। সেই কথাটো নিশ্চিত